हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। आज आमी एठाइले गई आसो आपनालोक देखाइ आसो। बहुत दिনৰ আগতে আমাক মানে শুদ্ধিৰ কাৰণে মাতা হৈছিলে, আমি যাব নোৱাৰিলো, সেই কাৰণে ভাবিছো এতিয়া গৈ আহো আৰু প্ৰেজেন্টটো দি থৈ আহো বুলি। আমি এতিয়া এঠাইলে গৈ আছো, এফালে জানমণি, এফালে আমাৰ সুনসুন আৰু মই ওলাই আছো। শুদ্ধি মাতিছিলে, আমি যাবলৈ নোৱাৰিলো, অসুবিধা হ'ল বিশেষ, সেই কাৰণে আজি গৈছো, আপোনালোকে চাব দেখাম। এয়া আমি গৈ আছো গাঁৱৰ মাজে মাজে। এয়া আমি গৈ আছো সকলোৱে। এয়া দাৱনী পথাৰত ধান দাই আছে, দেখি নেপায়, বহুত দূৰত আছে। আৰু এয়া নামঘৰ, আমাৰ গাঁৱৰ নামঘৰ। আমি সিহঁতৰ ঘৰ আহি পাই গলোহি আৰু এয়া অকণমানিজনীক মাকে লৈ আছে আৰু আমি আহি বহিলোহি সকলোৱে। আমাক শিলিখা দিলে খাবলৈ। শিলিখাৰ গুণাগুণ বহুত, আপোনালোকে চাগে নিশ্চয় জানে। এইফালে জানমণিয়ে কণমানিজনীক আহি ল'লেহিয়েই আৰু বৰ মৰম লগা কণমানিজনী। আৰু এয়া কণমানিজনীৰ মা হয়। আৰু এয়া মই ঊলৰ মোজা আৰু টুপি বনাই লৈ আহিছোঁ কণমানিজনীৰ কাৰণে। শুদ্ধিত মাতিছিলে, আমি আহিব নোৱাৰিলোঁ, সেইকাৰণে আমি বহুত দেৰিকৈ পলমকৈ আহিলোঁ। আৰু এইফালে এয়া মোজা আৰু টুপি জানমণিক পিন্ধাই দিবলৈ ক'লোঁ। বৰ কিউট লাগিছে কণমানিজনী। জোখটো ভালকৈ নাজানিলোঁ, তথাপিও নিজে হাতে গাঁঠি লৈ আহিছোঁ ঊলৰ টুপি আৰু মোজা। তাই ডাঙৰ হ'লে পিন্ধিব পাৰিব ভালকৈ, তাইৰ জোখত হৈ যাব। এইফালে এয়া মই কণমানিজনীক ল'লোঁ অকণমান। পিংক কালাৰ টুপি আৰু মোজা বহুত ভাল লাগিছে। আমাৰ সুনসুনৰো ল'বৰ মন কণমানিজনীক। মই ক'লোঁ গাখীৰ আৰু বিস্কুট তুমি খাই লোৱা, তাৰ পাছতে ল'বা বুলি। এইফালে চাহ, গাখীৰ, বিস্কুট, পেৰা আহি গ'ল আৰু আমি সকলোৱে খাই ল'লোঁ। আৰু এয়া কণমানিজনী মাকে লৈ আছে, অলপ ভিডিঅ' কৰি দিলোঁ। এইফালে এয়া কণমানিজনীৰ বা হয়, কণমানিজনীৰ বায়েক। ক্লাছ 4ত পঢ়িছে তাই। এইফালে মোৰ সুনসুনক কণমানিজনী অকণমান ল'বলৈ দিলোঁ, তাইৰো ল'বলৈ মন আছিলে। আৰু কণমানিজনীয়ে কান্দি দিছে নহয়, পিছতহে আমাৰ লগ লৈছে। পিছত আমাৰ লগত ইমান হাঁহি হাঁহি কথা পাতিছে নহয়, ইমান কিউট কিউট হাঁহি মাৰিছে। আৰু কণমানিজনী ইমান মৰম লগাকৈ মোৰ ফালে চাই আছে নহয়। গধূলি হ'বলৈ হ'ল, সেইকাৰণে আমিও যাবলৈ ওলালোঁ। আৰু এইফালে কণমানিজনীৰ মাকে আমাক অকণমান আগবঢ়াই দিলে ৰাস্তালৈকে। আৰু এইফালে পথাৰত সকলোৱে ধান দাই আছে, আমাৰ খুৰী দুজনীও ধান দাই আছিলে। আমাক মাতিছে, ক'লৈ আহিছিলা বুলি সুধিলে। পথাৰখন অকণমান ভিডিঅ' কৰি দিলোঁ। আৰু এয়া পথাৰখনত পাহাৰখন ইমান সুন্দৰকৈ ওলাই আছে নহয়। এইখন হৈছে নামৰূপৰ পাহাৰ। আৰু এয়া আমি যাবলৈ ওলালোঁ, সকলোকে বাই বাই দিলোঁ। এয়া আমি গৈ আছোঁ ঘৰলৈ। এতিয়া আমি আহিলোঁ সিহঁতৰ ঘৰৰ পৰা, এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া আমাৰ বাইদেউহঁতৰ ঘৰলৈ আহিছোঁ, এবাৰ বাইদেউ ভিনদেউহঁতৰ ঘৰলৈকে গৈ আছোঁ। আমি বা আৰু ভিনদেউহঁতৰ ঘৰ আহি পালোহি আৰু আহিয়ে এয়া বহিলোহি। এয়া বাহঁতৰ ঘৰত ইমান সুন্দৰকৈ ফুলদানি সজাই থৈছে। আৰু এয়া ঊলেৰে গঁঠা, কুৰুচাৰে গঁঠা এখন টেবুল ক্লথ, বহুত সুন্দৰ লাগিছে। আৰু এয়া কৰ্ণাৰত বহুত সুন্দৰকৈ ফুলগছ টাবত ৰুই থোৱা আছে ভিতৰতে, দেখি বহুত ভাল লাগিলে। ইমান সুন্দৰকৈ সজাই থৈছে।
ইমান সুন্দৰকৈ সজাই থৈছে নহয় আৰু সকলোতে ফুলৰ টাব দেখিলোঁ, ফুল পুলিৰ টাব বহুত সুন্দৰ লাগিছে আৰু এয়া ষ্টেপৰ ওপৰে ওপৰে ফুলৰ পুলিৰ টাব দি দিছে বহুত সুন্দৰকৈ আৰু এইফালে চুমুৱে আমাৰ কাৰণে নিমপাত লৈ আহিছে সিহঁতৰ ঘৰত নিমপাত আছে মহানিম খাবৰ কাৰণে আমাক দিছে আৰু এইফালে বাজনী আমাক তামোল কাটি দিলেহি আৰু আমি ওপৰলৈ উঠি গৈ এইয়া আমলখি গছৰ পৰা আমলখি পাৰিছোঁ আমলখি পাৰি দিলোঁ মোৰ চুনচুনৰ কাৰণে আমলখি নিজে হাতেৰে ছিঙিব পাৰি একেবাৰে ওপৰত আছে আমি ওপৰলৈ ষ্টেপেদি উঠি গ'লোঁ আৰু উঠি গৈ আমলখি ছিঙিলোগৈ আৰু এয়া আমাৰ চুনচুনহঁত বহি আছে আৰু মই আমলখি ছিঙি লৈ আনিলোঁ তললৈ আকৌ জানমণিক মাতি লৈ গ'লোঁ এয়া আমলখি পাৰিবলৈ আৰু তাইও আমলখি ছিঙি দিলে আৰু আহি এয়া বহিলোহি গাইছ এতিয়া আমি ঘৰ আহি পালোহি বিচনাতে আহিছোঁ এতিয়ালৈ সামৰিছোঁ এয়া আমাৰ চুনচুনে ভিডিঅ' কৰোঁ বুলি ক'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই